ভিতৰত আনিব মাছৰ তেল ভাত বনাম। তেলত অলপ নহৰুটো ভাজি লৈছোঁ, কেঁচা জলকীয়া নাই। এইফালে মাছ ফ্ৰাই কৰি আছোঁ। এইফালে মাছৰ তেল মাছৰ তেলবিলাক হাৰ্টৰ কাৰণে বহুত ভাল। মাছৰ তেলটো ধুই ভালকৈ চাফা কৰি লৈছোঁ। ভাতেদি ভাজোঁ। হাৰ্টৰ কাৰণে বহুত বোলে ভাল। এদিনটো মই পেলাই দিছিলোঁ, ইমান তেল কাৰণে উঠাই পেলাই দিলোঁ। তাৰপিছত আকৌ সেইখিনি আকৌ হেৰি কৰিছোঁ। তেতিয়া সেইকাৰণে আকৌ আজি একো পেলোৱা নাই। ডাঙৰ এটা ভকুৱা মাছ আজি ৰাতিপুৱা আহিছিলে, তাতে বেয়া হ'ল। মাছৰ ইমান দাম, বাপৰে। মাছবিলাক পাবই নাই। এতিয়া মাছটো ফ্ৰাই কৰি আছোঁ। দেউতা বা নাই, দেউতা মই দুটাই মানুহ। মাছখিনি ভাজি লওঁ। আজি বতৰটো ভাল, ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। কাপোৰ চাপোৰ একো নিদিলোঁ, বৰষুণ দি আছিলে। মাছটো ভাজি লওঁ। মাছটো কৰিলে কেঁচা জলকীয়া অলপ ভাল লাগিল, কিন্তু কেঁচা জলকীয়া নাই। কি কৰোঁ, তাৰ সেনেকৈ বনাওঁ আৰু যেতিয়া যোনটো বস্তু নাথাকে সেনেকৈ চলিব লাগে। গধূলি বজাৰ যদি যাওঁ তেতিয়া লৈ আহিম। আজিতো দেওবাৰ, ৰাতিপুৱা ভাল চব্জি পায়। আমাৰ এইফালে বহুত ডাঙৰ বজাৰ বহে। মাছ খোৱাটো এনেকৈ বহুত ডাঙৰ, ৰাতিপুৱা 7টা 7:30 যাব লাগে। বহুত ডাঙৰ। মাছৰ তেল ভাত, মাছ ফ্ৰাই, যিহেতু মাছ দিম আৰু দালি বনাইছোঁ। এইয়া জেঠক গা পা ধুৱাই দিলোঁ। কেনেকৈ এই চুপৰ মুৰ্গীটো আচলতে চাব গৈছিলে, তাই কাপোৰ ভিজি থাকিলে। হ'ব কেনে তেল ভাত দিছোঁ। এয়া মই গোটেই হেৰি কৰিবলৈ দেউতাক মাছ আৰম্ভ কৰিছোঁ। মাছৰ তেল ভাত, দুপৰীয়া মাছ ফ্ৰাই কৰিছোঁ। ৰ'বা গৈ আছোঁ। এইফালে মাছ ফ্ৰাই কৰি আছোঁ। আজি দুপৰীয়া ৰান্ধাব লাগে। মাছৰ তেল ভাত, আজি দুপৰীয়া মাছৰ তেল ভাতটো খাই ভাল লাগে। ৰ'বা কাপোৰ ভিজালে, কিন্তু কাপোৰটো পিন্ধাই আজি মাছৰ তেল ভাত বনাইছোঁ। ৰ'বা এটা ফুৰিবৰ কাৰণে মুৰ্গী কিনি আনিছে। যে এইবাৰ ভয়ত কান্দি অৱস্থা বেয়া। এইটো নহয়, তাৰমানে এটা আগৰটো বগা, এইটো বগা, আৰু সেইটো হৈছে ক'লা, মস্ত ডাঙৰ ৰঙা ক'লা। এইটো দেউতা একদম ভয়ত পাগলা হৈ গৈছে। এইটোতে ঘৰত নাৰাখে। ওপৰৰ ৰুমটো গুদাম এটা চাফা কৰি তাতে থৈ দিম। তাৰপিছত এইফালে আৰু কিবা কিবি মোৰ হেৰি পঠাই দিছে, মধুৰিআম, তাৰপিছত নেমু টেঙা, এইবিলাক এয়া দি পঠাইছে। এইবিলাক ওলাইছোঁ, গৈছিলে লৈ আনিছিলে। এইবিলাক গছৰ নেমু, মধুৰিআম, তাৰপিছত আহোঁতে ৰাস্তাত আলু পিঁয়াজ কিনি লৈ আনিছে। আৰু এইবিলাক কচু ঠাৰিখিনি লৈ আহিছে। এইবিলাক লৈ আহিছে, এইবিলাক ঠিক কৰোঁ। গছৰ নেমু সেইবাৰ যাওঁতেও আমি লৈ আনিছিলোঁ, এইবাৰ মোৰ শাহুৱে আকৌ দি পঠাইছে। আৰু এই মধুৰিআম, তাৰপিছত এইবিলাক কচু ঠাৰি কাটি দি পঠাইছে। বহুত টেষ্টি হয় শুকান মাছ দি বনালে খাবলৈ। এদিন মই এনেকৈ বনালোঁ, মোৰতো বহুত ভাল লাগিলে। তাৰপিছত আকৌ সুধিলে লাগে নেকি, তাৰপিছত আকৌ মোৰ শাহুৱে কাটি দি পঠাইছে। এয়া কচু ঠাৰি গছ, চব এইবিলাক আমাৰ ঘৰৰ গছৰ। আৰু এইবিলাক আলু পিঁয়াজ ৰাস্তা দি যাওঁতে বান্ধি এনেকৈ বিক্ৰী কৰে। আলু পিঁয়াজ এইবিলাক লৈ আহিছে, হ'ব চাগে 3 কেজিমান। এই আলু পিঁয়াজ কিমানকৈ লৈ নিছে। এইখিনি আহোঁতে লৈ আনিলে ঘৰৰ বস্তু। বাবা এইয়া এইবিলাক বস্তু লৈ আনিছে, থৈ দিওঁ ডলাখনত। বা ইমান ভাৰী, এটা থৈ দিওঁ। কালি এইবিলাক ঠিক কৰিম। এনে ৰাখি দিলোঁ। সিহঁতে থৈ দিলোঁ, বতাহ চতাহ খাব, ঠিকে থাকিব। আৰু আমাৰ বাইদেউ মুৰ্গী দেখি কান্দি আছে। এইটো জেঠৰ ভয় লাগিছে নেকি? জেঠৰ ভয়।